হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। নমস্কাৰ সকলোকে, নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৃহত্তৰ অসমীয়া জাতিৰ একশৰণ নাম ধৰ্মৰ দলেৰে বান্ধি এখন সহনশীল আৰু উদাৰ সমাজ গঠনৰ বুনিয়াদ ভেটি স্থাপন কৰা শংকৰদেৱৰ এক অনবদ্য সৃষ্টি আছিল সত্ৰৰ নামঘৰ। তো ভিডিঅ'টোৰ থাম্বনেইল লিখি আপোনালোকে হয়তো সকলোৱে গমেই পাইছে আজিৰ আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সত্ৰসমূহৰ ইতিহাস জনাৰ আগতে আমি পোনপ্ৰথমে যাব লাগিব নৱবৈষ্ণৱ ধৰ্মৰ উৎপত্তিলৈকে। এগৰাকী ফেমাছ আৰ্ট হিষ্টৰিয়ান কাৰ্ল খাণ্ডেলৱালাই কৈছিলে যে যিকোনো কালচাৰেল মুভমেণ্ট চেণ্টাৰ্ড এৰাউণ্ড ৰিলিজিয়াছ গছপেল। ইয়াৰ অৰ্থটো আপোনালোকে হয়তো নিশ্চয় সকলোৱে গমেই পাইছে যে যিকোনো এটা যেতিয়া কালচাৰেল মুভমেণ্ট হ'ব, সেই কালচাৰেল মুভমেণ্টটো যিকোনো ধৰণৰ ৰিলিজিয়াছ গছপেলক চেণ্টাৰ্ড কৰি হ'ব। আৰু যদিহে আমি এই নৱবৈষ্ণৱ ধৰ্মক আমাৰ শ্ৰদ্ধাৰ হীৰেণ গোহাঁই ছাৰৰ ভাষাত কওঁ, তেতিয়াহ'লে ইয়াক আমাৰ অসমৰ কালচাৰেল ৰিনাইছা বুলি অভিহিত কৰিব পাৰি। এই সত্ৰ শব্দটো সংস্কৃতৰ সত্ৰ শব্দৰ পৰা উৎপত্তি হৈছে, আৰু এই সত্ৰ শব্দটোৰ উদ্ধৃতি আমি পুৰাণত দেখিবলৈ পাওঁ। পুৰাণৰ মতে এই সত্ৰ শব্দটোৰ মিনিং হৈছে এছেম্বলি অফ ডেভটি, অৰ্থাৎ য'ত ভক্তসকলৰ মিলনৰ স্থল, তাকে সাধাৰণতে কি বুলি কোৱা হয়, সত্ৰ বুলি কোৱা হয়। বহুতো ইতিহাসবিদে এইটো ক'ব খোজে যে শংকৰদেৱে প্ৰথম জনা ব্যক্তি নাছিলে যিয়ে আমাৰ অসম বা বিশেষকৈ নৰ্থ ইষ্টত সত্ৰৰ আৰম্ভণি কৰা নাছিলে বা আৱিষ্কাৰ কৰা নাছিলে। তাৰ আগতে সমুদ্ৰপাল নামৰ এজন ৰজাই 1232 খ্ৰীষ্টাব্দত যোগীহাট নামৰ ঠাইত এখন সত্ৰ স্থাপন কৰিছিলে, আৰু ইয়াৰ মেনশ্যন আমি আম্বাৰী যি শিলৰ ইনস্ক্ৰিপশ্যন আছে তাত আমি পাওঁ। তো এইটো কিমান দূৰ সত্য আমি নাজানো, আৰু সেই বিবাদলৈকে আমি নাযাওঁ যে কোনে পোনপ্ৰথমে সত্ৰ স্থাপন কৰিছিলে। তো এতিয়া আমি আহিছোঁ যে একশৰণ নাম ধৰ্ম কিহৰ কাৰণে সমাজত স্থান পাবলৈ ধৰিলে বা কিহৰ কাৰণে ইয়াৰ উৎপত্তি হ'ল। শংকৰদেৱৰ যেতিয়া প্ৰথমগৰাকী ভাৰ্যা সূৰ্যৱতীৰ মৃত্যু হ'ল, তাৰপিছত তেওঁ কি কৰিলে, তেওঁৰ যিজনী ছোৱালী আছিলে সেই ছোৱালীজনীক হৰি নামৰ এজন ব্যক্তিৰ লগত তেওঁক বিবাহপাশত আবদ্ধ কৰাই তেওঁৰ যি প্ৰথম ভ্ৰমণ আছিলে সেই ভ্ৰমণলৈকে তেওঁ গুচি গ'ল 1481 খ্ৰীষ্টাব্দত। তাৰপিছত তেওঁ সুদীৰ্ঘ 12 বছৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলে, আৰু অৱশেষত তেওঁ 1509 খ্ৰীষ্টাব্দত পুনৰ আমাৰ অসমলৈকে ঘূৰি আহিলে। তেওঁ পোনপ্ৰথমে আহিয়ে 1509 খ্ৰীষ্টাব্দত বৰদোৱাত এখন থান এষ্টাব্লিছ কৰিছিলে। ইয়াতো এটা কণ্ট্ৰভাৰ্চি আছে যে বহুতে ক'ব খোজে যে তেওঁ যিখন বৰদোৱাত থান এষ্টাব্লিছ কৰিছিলে সেইখন এখন সম্পূৰ্ণ সত্ৰ হৈছিলে, অৰ্থাৎ তাত নামঘৰ, মানে সত্ৰৰ যিকেইটা কম্পনেণ্ট আৰু নামঘৰ, তাৰপিছত হাতী সকলোবোৰ আছিলে। কিন্তু আন বহুতো ইতিহাসবিদে ক'ব খোজে যে সেইটো অকল এটা নামঘৰ আছিলে। তো বাকী যিয়ে নহওক, আমি সেইটো সকলোৱে জানো যে শংকৰদেৱ 12 ভূঞাৰ বংশধৰ আছিলে। তো বৰদোৱাত সেই সময়ত যি ভূঞাসকলে ৰাজত্ব কৰিছিলে সেই ভূঞাসকলৰ কাছাৰীৰ লগত এটা যুদ্ধ হ'ল। তো সেই যুদ্ধৰ পৰিণতি স্বৰূপে শংকৰদেৱে তেওঁৰ ঠাই বৰদোৱা, অৰ্থাৎ তেওঁৰ থানখন বৰদোৱাৰ পৰা চিফ্ট কৰি ৰাউতালৈকে লৈ আহিলে। সেই সময়ত কোচ সাম্ৰাজ্যৰ ৰজা আছিলে বিশ্বসিংহ। তো বিশ্বসিংহই যেতিয়া আহোম সাম্ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিলে, তেওঁ অৱশেষত ৰৌতালৈকে আহি পালে। তেওঁ যেতিয়া ৰৌতা আহি পালে, তাৰপিছত কি হ'ল, তেওঁ ৰৌতাৰ পৰা পুনৰ তেওঁৰ ঠাই চিফ্ট কৰি গাংমুৱালৈকে আহি গ'ল, আৰু এই গাংমুৱা তেতিয়া আহোম ডাইনাষ্টিৰ অন্তৰ্গত হৈছিল। তাৰপিছত কি হ'ল, বিশ্বসিংহই পুনৰ আহোমৰ ওপৰত আক্ৰমণ কৰিলে, আৰু সেই যুদ্ধৰ পৰিণতি স্বৰূপে কোচসকল পৰাজিত হ'ল, আৰু এই 12 ভূঞাইও আহোমসকলক এই যুদ্ধত কোচৰ বিপক্ষে তেওঁলোকক সহায় কৰিছিলে। তো অৱশেষত যেতিয়া কোচ ৰজা বিশ্বসিংহ যুদ্ধত পৰাজিত হ'ল, তাৰ পৰৱৰ্তী সময়ত ৰজা নৰনাৰায়ণ ৰাজসিংহাসনত অধিষ্ঠিত হ'ল। যদিওবা এই ঠাইটুকুৰা গাংমুৱা যুদ্ধৰ পৰিসীমাৰ বাহিৰত আছিলে, বাট ষ্টিল তাত কিছু আনষ্টেবিলিটি চলি আছিলে। তো সেয়েহে শংকৰদেৱে পুনৰ তেওঁ স্থান সলনি কৰিলে। তাৰপিছত তেওঁ আহিলে ধুৱাহাট, এতিয়া বৰ্তমানৰ যি আহতগুৰিৰ ওচৰৰ ঠাইখিনি ধুৱাহাট, তালৈকে তেওঁ গুচি আহিলে। তাৰপিছত কি হ'ল, সেই সময়ত সত্ৰসকলৰ যি ইনফ্লুৱেঞ্চ বাঢ়ি গৈছিলে, তাৰ প্ৰতি আহোম ৰজাসকল বাৰুকৈ ক্ৰোধিত হৈ পৰিলে। তাৰোপৰি সেই সময়ৰ যি পাইক ছিষ্টেম আৰু আহোমৰ যি অপ্ৰেছিভ টেক্স ছিষ্টেম আছিলে, তাৰ প্ৰতি বিৰক্ত হৈ বহুতো সাধাৰণ জনজাতিৰ লোকসমূহে এই একশৰণ নাম ধৰ্ম এডপ্ট কৰি সত্ৰসমূহৰ শৰণ ল'লে। তো এই সকলোবিলাক কথাত ক্ৰোধিত হৈ চুহুংমুঙে এই শংকৰদেৱক তেওঁৰ ৰাজসিংহাসনলৈকে তেওঁৰ এগেইনষ্টত যি সেই সময়ৰ
ব্ৰাহ্মণিকেল লিডাৰ আছিলে তেওঁলোকে যি এলিগেশ্যন লগাইছিলে তাৰ বিচাৰ কৰিবৰ কাৰণে শংকৰদেৱক ৰাজসভালৈকে মাতি পঠিয়ালে। সেই ৰাজসভাত গৈ চুহুংমুঙৰ আগত শংকৰদেৱে তেওঁৰ সকলো ধৰণৰ এলিগেশ্যনৰ পৰা মুক্ত হ'ল। তেওঁ সকলোবোৰ এলিগেশ্যনৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিলে। তাৰ পৰৱৰ্তী সময়ত কি হ'ল, শংকৰদেৱৰ যিজন জোৱাইক আছিলে হৰি, সেই হৰিয়ে আহোম যি এডমিনিষ্ট্ৰেশ্যন আছিলে সেই এডমিনিষ্ট্ৰেশ্যনত সোমাই পৰিলে। তেওঁ শইকীয়া পদবী পালে, অৰ্থাৎ তেওঁ এশজন পাইকৰ ওপৰত এজন বিষয়া হ'ল। তাৰপিছত এদিনাখন কি হৈছিলে, কিছুমান আহোম ডাঙৰীয়াই গুৱাহাটীৰ যি নিয়াৰ বাই অঞ্চল আছিলে, নিয়াৰ বাই এৰিয়া আছিলে, তাত হাতী ধৰিবলৈকে গৈছিলে। তো সেই হাতী ধৰা কাৰ্যত শংকৰদেৱৰ যি জোৱাইক আছিলে হৰি, তেওঁ অনুপস্থিত আছিলে আৰু এই কাৰ্যটোত আহোম বিষয়াসকল বাৰুকৈ ক্ৰোধিত হ'ল। তাৰ পৰৱৰ্তী সময়ত তেওঁলোক ইমানেই ক্ৰোধিত হৈ পৰিলে যে এই হৰিক অৰ্থাৎ শংকৰদেৱৰ জোৱাইকক মৃত্যুদণ্ড বিহিলে। তাৰ উপৰিও মাধৱদেৱক কিছু পৰিমাণে পানিছমেণ্ট দিছিলে। তো এই কথাত বিৰক্ত হৈ শংকৰদেৱে কি কৰিলে, তেওঁৰ সদল বলে এই ধোৱা হাতী এৰি সেই সময়ৰ নৰনাৰায়ণৰ অন্তৰ্গত কোচ ৰাজ্যলৈকে তেওঁ গুচি গ'ল। আৰু কোচ ৰাজ্যত গৈ তেওঁ এটা সোণপৰা নামৰ ঠাইত তেওঁ নিজকে এষ্টাব্লিছ কৰিলে। কিন্তু অতি শীঘ্ৰে তেওঁ এইটো অনুভৱ কৰিলে যে তেওঁ ইয়াৰ মাটিখিনি বাৰুকৈ খাৰযুক্ত হয়, গতিকে খেতি বাতিৰ কাৰণেও অনুপযুক্ত। তো সেয়েহে তেওঁ কি কৰিলে, তেওঁ পুনৰ নিজৰ স্থান সলনি কৰিলে আৰু তেওঁ ভেলাদঙত নিজকে এষ্টাব্লিছ কৰিলে। তো সেয়েহে অকণমান আগতে আমি আপোনালোকক ক'লোৱেই যে শংকৰদেৱে তেওঁৰ প্ৰথমখন থান য'ত এষ্টাব্লিছ কৰিছিলে বৰদোৱাত কৰিছিলে। যদিও এইটো এটা কণ্ট্ৰভাৰ্চিয়েল হয়, বাট ষ্টিল আমি বা সকলোৱে এইটো মানি লয় বৰদোৱা বুলি। তাৰ পৰৱৰ্তী সময়ত কি হ'ল, শংকৰদেৱে তেওঁৰ যি দ্বিতীয়টো পিলগ্ৰিমেজ, সেই পিলগ্ৰিমেজ সম্পন্ন কৰিলে। তেওঁ 6 মাহৰ কাৰণে গুচি গৈছিলে। তেওঁ যেতিয়া উভতি আহিলে তাৰপিছত তেওঁৰ এগেইনষ্টত সেই সময়ৰ যিবিলাক ব্ৰাহ্মণ লিডাৰ আছিলে সেই সকলোবোৰে নৰনাৰায়ণৰ আগত তেওঁৰ বিপক্ষে কিছুমান এলিগেশ্যন দাঙি ধৰিলে আৰু সেই এলিগেশ্যনসমূহৰ বিচাৰ কৰিবৰ কাৰণে নৰনাৰায়ণে তেওঁক অৰ্থাৎ শংকৰদেৱক ৰাজসিংহাসনলৈকে, তেওঁৰ ৰাজদুৱাৰলৈকে মাতি পঠিয়ালে। আৰু ৰাজদুৱাৰত শংকৰদেৱে নিজৰ বাকপটুতা আৰু লজিকৰ দ্বাৰা নৰনাৰায়ণক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিলে। তো তাৰ পৰৱৰ্তী সময়ত নৰনাৰায়ণে তেওঁৰ ওপৰত থকা সকলোবিলাক এলিগেশ্যন গুচাই দি তেওঁক পাটবাউসীত এষ্টাব্লিছ হ'বলৈ তেওঁক অনুমতি প্ৰদান কৰিছিলে। তদুপৰি তেওঁৰ ৰাজসিংহাসনত অৰ্থাৎ তেওঁৰ ৰাজদুৱাৰত শংকৰদেৱক এখন স্থান দিছিলে। তো তাৰ পৰৱৰ্তী সময়ত শংকৰদেৱৰ যেতিয়া বয়সে ফাটি দিলে, তেওঁ মাধৱদেৱ আৰু তেওঁৰ কিছুমান ডিচিপুলক শংকৰদেৱৰ পিছত কি কি পদক্ষেপ, মৃত্যুৰ পিছত কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব, কেনেকৈ এই ধৰ্মৰ প্ৰচাৰ চলাই যাব লাগিব, তাৰ বিষয়ে কিছু আইডিয়া দি তেওঁ ভেলাদঙালৈকে গুচি আহিলে আৰু তেওঁ জীৱনৰ অন্তিম সময়লৈকে এইখিনি ঠাইতে তেওঁ বসবাস কৰি আহিছিলে। যদিহে আমি সত্ৰৰ ষ্ট্ৰাকচাৰলৈকে যাওঁ, সাধাৰণতে সত্ৰসমূহৰ 3টা পাৰ্ট থাকে। এটা হৈছে মণিকূট। এই মণিকূটত সাধাৰণতে কি কৰা হয়, থাপনা স্থাপন কৰা হয়। এই থাপনাৰ ওপৰত কীৰ্তন দশম ইত্যাদি গ্ৰন্থসমূহ ৰখা হয়। তাৰপিছত এটা পাৰ্ট হৈছে হাতী। হাতীটো সাধাৰণতে কি হয়, যিমানবিলাক সত্ৰাধিকাৰেই হওক বা ভকতেই হওক, যিবোৰ সত্ৰৰ লগত জড়িত, সেই সকলোবিলাকৰ বসবাসৰ স্থান হৈছে হাতী। তাৰপিছত আন এটা পাৰ্ট হৈছে নামঘৰ। নামঘৰটো হৈছে এটা প্ৰেয়াৰ হল। তো ইয়াত আমি আপোনালোকক এখন ছবিৰ দ্বাৰা আভাস দিব বিচাৰিছোঁ। ছবিটো সিমান এটা ভাল হোৱা নাই, বা ইয়াতো যদি কিবা ভুলভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। তো এইটো হৈছে মূল আৰ্কিটেকচাৰ যিকোনো এখন সত্ৰৰ। তো এইকেইটা হৈছে হাতী। নামঘৰটো সদায় পূব দিশত থাকে আৰু নামঘৰটোৰ একেবাৰে ইষ্টাৰ্ণমষ্ট কৰ্ণাৰত সদায় মণিকূটটো অৱস্থিত হয়। আৰু এইখন হৈছে মেইন তোৰণ, এইখনক তোৰণ বুলি কয়। আমি ইয়াত আপোনালোকক এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে কোৱা যায় যে যিটো হাতীৰ কনচেপ্ট, সেই কনচেপ্টটো পাটবাউসী সত্ৰৰ পৰা আৰম্ভ হৈছিলে আৰু সেই পাটবাউসী সত্ৰ এষ্টাব্লিছ কৰিছিলে দামোদৰদেৱে। তাৰোপৰি এই নামঘৰত যিটো ডেইলি প্ৰাৰ্থনা কাৰ্য সম্পাদন কৰা হয়, সেই প্ৰথাটো প্ৰচলন কৰিছিলে মাধৱদেৱে বৰপেটা সত্ৰত। তদুপৰি নামঘৰৰ বিষয়ে আপোনালোকক কিছু কথা জনাই থওঁ। নামঘৰটোৰ যিটো আউটলুক, সেইটো ৰিলিজিয়াছতকৈ বেছি এটা ছেকুলাৰ আউটলুক হয়। তাহানিৰ দিনৰ পৰাই নামঘৰে মানুহৰ বিভিন্ন ধৰণৰ ইণ্টেলেকচুৱেল এছপেক্ট ডেভেলপ কৰাৰ লগতে কালচাৰেল প্ৰিজাৰ্ভেশ্যনটো ভালেখিনি ভূমিকা পালন কৰি আহিছে। তাহানিৰ দিনত নামঘৰসমূহে বৰ্তমানৰ যি পঞ্চায়ত ছিষ্টেম, তো তাৰ নিচিনা কাম কৰিছিলে। তো বিভিন্ন পাৰ্চপেক্টিভৰ পৰা নামঘৰটোৱে আমাৰ যি ছ'চিঅ' ইকনমিক লাইফ বাৰুকৈ তাৰ ওপৰত প্ৰভাৱ পেলাইছিলে। 1600 খ্ৰীষ্টাব্দৰ শেষৰ ফালে
যিবোৰ সত্ৰ আছিলে সেই সত্ৰসমূহ 4টা ছেক্টত বিভক্ত হৈ গ'ল। সেই ভাগকেইটা এনেকুৱা ধৰণৰ: ব্ৰহ্মা সংহতি। তো এইটো ছেক্টৰ আণ্ডাৰত যিমানবোৰ সত্ৰ আছিলে, প্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ যে এইটো লিনিয়েজৰ বা এইটো ছেক্টৰ ষ্টাৰ্ট কৰিছিলে দামোদৰদেৱে। সাধাৰণতে এই ছেক্টৰ আণ্ডাৰত যিমানবোৰ সত্ৰ আছে, এই সত্ৰবিলাকত সাধাৰণতে কি হয়, আগৰ দিনৰ যিবিলাক ব্ৰাহ্মণিকেল প্ৰেক্টিছ বা ৰিচুৱেলছ আছিলে, এইসমূহৰ পুনৰ ৰিভাইভেল হৈছিলে এই সত্ৰসমূহত। তদুপৰি এই ছেক্টৰ অন্তৰ্গত ডাঙৰ ডাঙৰ সত্ৰসমূহ এনেকুৱা ধৰণৰ: আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, কুৰাই সত্ৰ। এইবিলাক সত্ৰৰ অন্তৰ্গত যিবিলাক সত্ৰাধিকাৰ, সেই সত্ৰাধিকাৰসমূহ কেৱল ব্ৰাহ্মণ লিনিয়েজৰ পৰাই আহিব পাৰে। তো বহুতো ইতিহাসবিদে ক'ব খোজে যে এইটো ছেক্টে আমাৰ যি ব্ৰাহ্মণিকেল অৰ্থডক্সি আছিলে, সেই অৰ্থডক্সিটোক পুনৰ ৰিভাইভ কৰিছিলে। তো যি কি নহওক, আমি এতিয়া আগবাঢ়িছোঁ। তাৰ পিছৰ যিটো ছেক্ট আছিলে সেইটো হৈছে পুৰুষা সম্হতি। এই ছেক্টটো সৃষ্টি কৰিছিলে চতুৰ্ভুজ ঠাকুৰ। এওঁ সাধাৰণতে শংকৰদেৱৰ কাজিন আছিলে। এই ছেক্টটোৱে সাধাৰণতে কি কৰে, শংকৰদেৱৰ যিবিলাক মেইন প্ৰিচিং আছিলে, সেই প্ৰিচিংসমূহ এই সত্ৰটোৱে বৰ্তাই ৰাখিছে। তো এইটো সাধাৰণতে শংকৰদেৱে যিটো লিগেচি আমাৰ অসমত এৰি থৈ গৈছিলে, সেই লিগেচিটোক কেৰি কৰিছে। তাৰপিছত আন এটা হৈছে নিকা সম্হতি। এইটো ছেক্ট সাধাৰণতে ষ্টাৰ্ট কৰিছিলে মথুৰা দাস আৰু পদ্ম আতাই। এই ছেক্টটো সাধাৰণতে আমাৰ মহাপুৰুষ মাধৱদেৱৰ যিবোৰ টিচিং আছিলে, সেই টিচিংসমূহ সাধাৰণতে তেওঁলোকে প্ৰমোট কৰে বা মাধৱদেৱৰ লিগেচিসমূহ তেওঁলোকে কেৰি কৰে। তাৰপিছত আহিছোঁ আমি কালা সম্মতি। এই যিটো ছেক্ট আছে, এই ছেক্টটোৱে সেই সময়ৰ আমাৰ যিবিলাক কাষ্ট ছিষ্টেমৰ বাহিৰৰ মানুহ আছিলে, অৰ্থাৎ যিবিলাক কাষ্ট হায়াৰ্কিৰ এম্বিটৰ বাহিৰৰ মানুহ হৈছিলে, আনটাচেবলেই হওক, দলিতেই হওক, এই সকলোবোৰ মানুহক এওঁলোকে সাধাৰণতে এম্ব্ৰেছ কৰি লৈছিলে। তো এইটো ছেক্টৰ অন্তৰ্গত সত্ৰৰ ভিতৰত মোৱামৰীয়া সত্ৰ প্ৰধানতম। তো আমি পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ যে যেতিয়া আহোমৰ দিনত মোৱামৰীয়া সত্ৰ হৈছিলে, তো সি এটা আহোম ডাইনাষ্টিৰ পতনৰ কেনেকৈ প্ৰধান কাৰক হৈ পৰিছিলে। আৰু মোৱামৰীয়া সত্ৰৰ মানে গ্ৰ'য়িং পাৱাৰৰ এগেইনষ্টত তেওঁলোকৰ এই যিটো লিবাৰেল পলিচি, সেইটো এটা মেইন কাৰণ আছিলে। যদিহে আমি সত্ৰসমূহক আমাৰ গাৰ্হস্থ্য জীৱনৰ লগত যি ৰিলেশ্যন, তাৰ পাৰ্চপেক্টিভৰ পৰা আমি এনালাইচিছ কৰোঁ, তেতিয়াহ'লে আমি সত্ৰ সাধাৰণতে 4টা ছেক্টত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে মনাষ্টিক। ইয়াত সাধাৰণতে যিমানবোৰ সত্ৰাধিকাৰ হয়, তেওঁলোকৰ কমপ্লিটলি এটা মনাষ্টিক লাইফ বা মনাষ্টিক জীৱন এটা যাপন কৰে। তাৰপিছত হৈছে ছেমি মনাষ্টিক। ইয়াত সাধাৰণতে সত্ৰাধিকাৰ বা ভকতবোৰে বিবাহ পাশত আবদ্ধ হয় যদিও এটা ক্লিয়াৰ কাট ডিফাৰেঞ্চ এটা ৰাখি থৈ দিয়ে বা ক্লিয়াৰ কাট লাইন এটা ৰাখি থৈ দিয়ে, যাতে দুটা বস্তু, তেওঁলোকৰ গাৰ্হস্থ্য জীৱন আৰু মনাষ্টিক লাইফ দুটা বেলেঞ্চ হয়। তাৰপিছত এটা হৈছে গৃহস্থী। ইয়াৰ সাধাৰণতে সত্ৰাধিকাৰ আৰু ভকতসমূহ বিবাহিত হয় বা বিবাহ পাশত আবদ্ধ হয়। আৰু এই ছেমি মনাষ্টিকত যেনেকুৱা এটা ক্লিয়াৰ কাট ডিষ্টিংগুইছ আছিলে, তেনেকুৱা ধৰণৰ কোনো ডিষ্টিংগুইছ ইয়াত দেখিবলৈ পোৱা নাযায়। আৰু এটা হৈছে এডমিক্সাৰ। ইয়াত সাধাৰণতে গোটেইকেইটাৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। যদিহে আমি সত্ৰৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ হায়াৰ্কি সেইটো চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যিজন সত্ৰৰ মুৰব্বীটোক সাধাৰণতে অধিকাৰ বুলি জনা যায়, অৰ্থাৎ সত্ৰাধিকাৰ। তাৰপিছত আহে ডেকা অধিকাৰ। তাৰপিছত আহে ভকত। ভকত সাধাৰণতে দুটা টাইপৰ আছিলে। এটা আছিলে কেৱলীয়া ভকত আৰু এটা হৈছে গৃহস্থ ভকত। কেৱলীয়া ভকতসমূহে বিবাহ পাশত আবদ্ধ হোৱা নাছিলে, তেওঁলোকে কমপ্লিটলি এটা মনাষ্টিক লাইফ বা মনাষ্টিক জীৱন যাপন কৰিছিলে। তাৰ পৰিৱৰ্তে যিবিলাক গৃহস্থী ভকত আছিলে, তেওঁলোকে বিবাহ পাশত আবদ্ধ হৈছিলে। তাৰপিছত আহে ডিচিপল। তাৰপিছত যদি আমি সত্ৰৰ অন্যান্য এছপেক্টসমূহৰ ওপৰত চকু ঘূৰাওঁ, তো তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে আমাৰ যি ফ্ৰীডম ষ্ট্ৰাগল আছিলে, সেই ফ্ৰীডম ষ্ট্ৰাগলত সত্ৰসমূহৰ যথেষ্ট পৰিমাণে ভূমিকা আহিছিলে। এখন ফেমাছ অসমীয়া নভেল মৃত্যুঞ্জয়, যিখন বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যই লিখিছিলে আৰু সেইখনৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটাও লাভ কৰিছিলে। এই নভেলখনত আমি দেখিবলৈ পাওঁ যে কেনেকৈ সেই সময়ৰ, অৰ্থাৎ কুইট ইণ্ডিয়া মুভমেণ্টৰ টাইমত সত্ৰসমূহ, আমাৰ বিশেষকৈ অসমৰ সত্ৰসমূহ কেনেকৈ এটা ৰিভল্ট চেণ্টাৰলৈকে পৰিৱৰ্তিত হৈছিলে। এই সত্ৰসমূহত বিভিন্ন ধৰণৰ ভায়লেঞ্চ এক্টিভিটিৰ কাৰণে প্লেন কৰা হৈছিলে। উদাহৰণস্বৰূপে ৰেল বগৰোৱা, বোমা বাৰুদেৰে দলং উৰোৱা কাৰ্য ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যৰ প্লেন তাত সম্পাদিত হৈছিলে। তাৰপিছত সত্ৰসমূহৰ আন এটা এছপেক্ট হৈছে যে সত্ৰসমূহে আমাৰ কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এটা গুৰু ভূমিকা পালন কৰি আহিছে। উদাহৰণস্বৰূপে যদিহে আমি ভাওনাৰ কথাই কওঁ, নাইবা মুখা শিল্পৰ কথাই কওঁ, যিটোৱে ৰিচেণ্টলি GI টেগ লাভ কৰিছে। যদিহে আমি মুখা শিল্পৰ কথা কওঁ, বহুতে এইটো ক'ব খোজে যে শংকৰদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমত বা নৰ্থ ইষ্টত মুখা শিল্পৰ প্ৰচলন কৰিছিলে। কিন্তু শংকৰদেৱৰ আগতেও কিছুমান ট্ৰাইব, যেনে মনপাজ হওক, যিটো অৰুণাচলত
বসবাস কৰে। চেৰডুক পেঞ্চ, তাৰপিছত ভুটীয়া, এইসকলেও সাধাৰণতে মুখা ব্যৱহাৰ কৰিছিলে। সাধাৰণতে তেওঁলোকৰ মুখাবোৰ কাঠেৰে নিৰ্মিত হৈছিলে। পৰৱৰ্তী সময়ত তেওঁলোকৰ এই কাৰুকাৰ্য আমাৰ শংকৰদেৱৰ মুখাশিল্পৰ লগত এমালগেমেট হ'ল। এইটো সাধাৰণতে বহুতো ইতিহাসবিদে এনেকৈ দাবী কৰে। যদি আমি মুখাৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে মুখা সাধাৰণতে তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে মুখ বা মূৰ মুখা। সাধাৰণতে এই মুখাকেইখনেৰে অকল মুখকেইখন থাকিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এই মুখাসমূহ সাধাৰণতে কংস, মৰিচ বা চুবহু ইত্যাদি দানৱৰ যেতিয়া ৰোল প্লে' কৰা হয় ভাওনাত, তেতিয়া সাধাৰণতে ব্যৱহাৰ কৰা হয়। তাৰপিছত আন এটা মুখা হৈছে চৌমুখা বা বাৰমুখা। এইটো সাধাৰণতে 6 ফুট বা 8 ফুট দীঘল হয়। এই মুখাটো সাধাৰণতে দুটা কম্পনেণ্ট থাকে। এটা কম্পনেণ্টে সাধাৰণতে হেডটো কাভাৰ কৰে আৰু আন এটা কম্পনেণ্টে বডিটো কাভাৰ কৰে। সাধাৰণতে যেতিয়া ৰাৱণ, নৰক বা নৰসিংহৰ চৰিত্ৰত অৱতীৰ্ণ হ'ব লগা হয়, তেতিয়া ভাৱৰীয়াসকলে সাধাৰণতে এই মুখা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। তাৰপিছত আন এটা মুখা হৈছে লটকাই মুখা। সাধাৰণতে পুতুনা, তাৰকা ৰাক্ষসী বা বকাসুৰ ইত্যাদিৰ যেতিয়া চৰিত্ৰত অৱতীৰ্ণ হ'বলগীয়া হয় ভাৱৰীয়াসকলে, তেতিয়া এই লটকাই মুখা পৰিধান কৰে। লটকাই মুখা সাধাৰণতে এই চৌমুখাতকৈ কিছু সৰু হয়, যদিওবা এই লটকাই চৌ বা বাৰমুখাৰ লগত কিছু চিমেট্ৰি দেখিবলৈ পোৱা যায়। তো আজিলৈ ইমানখিনিয়ে আছিলে। এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ। হুইচ অফ দ্য ফলোয়িং সত্ৰ এছ'চিয়েটেড উইথ মাছ মেকিং, অৰ্থাৎ মুখাশিল্পৰ লগত তলৰ কোনখন সত্ৰ জড়িত? প্ৰথমটো হৈছে অপশ্যন চামুগুৰি, চাৰগুৱা, বোথ বা নান অফ দ্য এবভ। তো যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।